যাবগৈ নিজৰ কামৰ ঠাইলৈ মনটো বেয়াও লাগি আছে সেইকাৰণে আহিব টাইমত যেনেকৈ ফূৰ্তি লাগি থাকে যাব টাইমত তেনেকৈ মনটো বেয়াও লাগে যাবই লাগিব নিজৰ কৰ্মৰ ঠাইলৈ নহয় জানো আৰু তেওঁ পেকিং চেকিং হৈ গ'ল এতিয়া যাব আৰু বাইকত যাব বাইকখন ঘৰত থৈ গৈছিলে যোৱাবাৰ আহোঁতে এইবাৰ লৈ যাব এইফালে মই বনাই থৈছোঁ শুকান ৰুটি আৰু চিকেন পাস্তা এনেকৈ পেকিং কৰি দিম তেওঁ ৰাস্তাত খাবৰ কাৰণে ফইল পেপাৰ এখন লৈছোঁ ইয়াতে বান্ধি দিম ৰুটি এইদৰে তেওঁৰ কাৰণে মই মিষ্টাৰৰ কাৰণে ইয়াত শুকান ৰুটি আৰু ইয়াত চিকেন পাস্তা পেকিং কৰি দিলোঁ তেওঁ লৈ যাব ৰাস্তাত এতিয়াতো লকডাউন যিহেতু একো খাবলৈ নাপাব দোকান চোকান সেইটো কাৰণে বাইকত গ'লে তেওঁ এনেকৈ ঘৰৰ পৰা পেকিং কৰি লৈ যায় মই বনাই দিওঁ এইদৰে আৰু এইখন হৈছে বাইকখন তেওঁ বেগ চেগ বান্ধি ৰেডি যাব আৰু অলপ পাছতে ওলাই এফালে ৰেডি হৈ গ'ল বেগ মই লৈ আহিছোঁ ৰ'দটো ওলাইছে চোকাকৈ আৰু এইফালে মানুহে জাকৈও বাইছে এইফালে বাইকত এইদৰে এনেকৈ যাব তেওঁ মনটো বেয়া লাগিলে উপায় নাই যাবই লাগিব কাম কৰিব লাগিব তেতিয়াহে খাবলৈ পাম তেওঁ মোক দি গৈছে এইটো 300 ৰুপিজ চিপছ খাবলৈ বুলি চব চিপছ খাওঁ যে সেইটো কাৰণে চবচে ইম্পৰ্টেণ্ট বস্তু চেনিটাইজাৰটো থাকি গৈছিলে এইটো আকৌ দি দিছে তেওঁ কৈছে ৰাস্তাত কিনি ল'ম কিয় কিনিব ঘৰতে দি আছে সেইটো কাৰণে সেইটো দি দিব লাগিছে অঁ আৰু এয়া তেওঁ ওলাই গৈছে গধূলিহে পাবগৈ চাগে এতিয়া ৰাতিপুৱা 6:45 গৈছে ওলাই